নমস্কাৰ, মই কষ্টুৰীৰ পৰা আপোনালোক সকলোকে কুহিপাত পেজ 3 গোটেইকেইটা প্লেটফৰ্মলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ এটি খুব ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। আচলতে ভিডিঅ'টি সাম্প্ৰতিক সময়ত খুবেই বেছি ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ আৰু মোৰ এটা দেখি থকা এক্সপিৰিয়েঞ্চৰ এডিকশ্যন ৰিলেটেড ভিডিঅ' সেইটো। এলকহল, ড্ৰাগ ইত্যাদিবোৰৰ লগত কাম কৰি থকা আজি মোৰ কেইবাটাও বছৰ হ'ল আৰু এই এডিকশ্যনবোৰৰ যি মাত্ৰা সেয়া দিনক দিনে বাঢ়ি গৈয়ে আছে, কমাৰ সলনি। ঠিক তেনেদৰে এডিকশ্যন অন্য এটাও আছে যিটো সাম্প্ৰতিক সময়ত সেই দুই এডিকশ্যনৰ লগে লগে সমান্তৰালকৈ বাঢ়ি গৈছে। সেয়া হৈছে আমি সচৰাচৰ দেখি থকা গুটকা আৰু যি শিখৰ, বিমল ইত্যাদিবোৰ যিবোৰ কেপি, তুলসী জাতীয় পেকেট, সেই পেকেটবোৰৰ যি ইউজিং সেইবোৰৰ এডিকশ্যন বাঢ়ি গৈছে। চ' এই এডিকশ্যনটো কিয় বাঢ়ি গৈছে? প্ৰথম কথা হ'ল, আমি যদি চাওঁ এই ধৰণৰ যিবোৰ পেকেট আছে এই পেকেটবোৰতো নিকোটিন বা টবেকোৰেই ইউজ কৰা হয় আৰু এই যিবোৰ শিখৰ বা কেপি, গুটকা জাতীয় বস্তু, সেই বস্তুখিনি তৈয়াৰ কৰে আমাৰ চুপাৰী জাতীয় বস্তু ব্যৱহাৰ কৰি বা চুপাৰীৰ দ্বাৰা বুলি ক'লেও ভুল নহয়, য'ত এৰেকলাইন বুলি এটা কেমিকেল পোৱা যায়। এই এৰেকলাইন কেমিকেলটো যিহেতু চুপাৰীত থাকে বা চুপাৰী তামোল জাতীয় বস্তুত থাকে, চ' সেই বস্তুৰ লগত নিকোটিন মিক্স কৰি দিলে বা টবেকো মিক্স কৰিলে তাত এটা কেমিকেল ৰিয়েকশ্যন হয় আৰু যাৰ ফলত সেই দ্ৰব্যখিনি এটা এডিক্টিভ কেমিকেললৈ পৰিণত হয়। ছেকেণ্ড কথা হৈ গ'ল, আমাৰ যি ইউজিং, এই বস্তুবোৰ আমি ইউজ কৰি গৈ থাকোঁ, সময় সাপেক্ষে তাৰ পৰিমাণ বাঢ়ি যায় কাৰণে এটা টাইমত সেয়া আমাৰ অভ্যাসত পৰিণত হয় আৰু চাইক'লজিকেলি এই এক্টিভিটিটোৱে ক্লাছিকেল কণ্ডিশ্যনক ফ'ল' কৰে। যেনে যেতিয়া আমাৰ এই বস্তুখিনি খাবলৈ মন যায় বা ক্ৰেভিংছ হয়, তেতিয়া আমাৰ মাছলছত চেনচেশ্যন ফিল হয় আৰু চেনচেশ্যন ফিল হোৱাৰ লগে লগে যিহেতু আমাৰ এই পেকেটছবোৰ, ছচেট পেকেটছবোৰ আমি মিক্স কৰোঁ, কিহৰ জৰিয়তে? আমাৰ হাতৰ জৰিয়তে মিক্সিং কৰোঁ। খোৱাৰ আগত আমাৰ হাতৰ পাম্প ইউজ হয় বা যেনে ধৰক চাধা জাতীয় বস্তু আমি হাতেৰে মিক্স কৰোঁ। চ' আমাৰ এটা এক্টিভিটি আৰু এটা কামৰ নিচিনাকৈ প্ৰত্যেকটো মুহূৰ্তৰ পিছত মুহূৰ্তত আমাৰ মাছলছবোৰতো তাৰ চেনচেশ্যন ক্ৰিয়েট হয়, যিটো আমি ক্লাছিকেল কণ্ডিশ্যনত পাওঁ। চ' সেইকাৰণেও আমাৰ ব্ৰেইন আৰু আমাৰ এক্টিভ মাছলছবোৰ যোৰ লগত এই এক্টিভিটিটোৰ লগত যিখিনি মাছলছ, হাতৰ পাম্প বা মাছল জড়িত হৈ থাকে, তাতো এটা চেনচেশ্যন ক্ৰিয়েট হয়, যাৰ কাৰণে আমি এই বস্তুবোৰ সহজতে এৰিব নোৱাৰোঁ বা এইটো আমাৰ হেবিচুৱেল এটা একশ্যনছ বা এক্টিভিটিলৈ পৰিণত হৈ যায়। ইয়াৰ পিছত যিহেতু এই পেকেটছবোৰ ইউজ কৰিবলৈ কোনো ধৰণৰ বেলেগ সামগ্ৰীৰ প্ৰয়োজন নহয় আৰু এই পেকেটছবোৰ বেচিকেলি স্ম'কলেছ নিকোটিন আৰু টবেকো হয়। চ' এই বস্তুবোৰ খুব সহজে মানুহে বিভিন্ন ঠাইত, দেখা পোৱা ঠাইত থৈ দিব পাৰে, সহজে বেছি ঠাই ইউজ নোহোৱাকৈ, যেনে গাড়ীৰ ড্ৰাইভিং ছিটত, নতুবা কাষত, টেবুলৰ ডাৰ্জত, ওচৰত, যিকোনো কম পৰিমাণৰ ঠাইত য'তে ত'তে বস্তুখিনি খুব ইজিলি সোমাই যায় আৰু খুব ইজিলি এভেইলেবিলিটিৰে এই বস্তুখিনি কেৰি কৰিব পাৰে। আচলতে সেই কথাটো কৈছোঁ, য'তেই যায় ত'তেই লৈ যাব পাৰে। চ' এই স্ম'কলেছ টবেকো আৰু নিকোটিনটো ইউজ কৰিবলৈ মানুহে কুণ্ঠাবোধ নকৰে আৰু এপেকেটৰ পৰা দুপেকেটৰ পৰা ক্ৰমান্বয়ে বাঢ়ি কেইবা পেকেটো ইউজ হয়। তাৰপিছত আৰু এটা চাইক'লজিকেল এফেক্ট হৈছে শ্বেমলেছ ইউজ,
যদি স্মোক কৰিবলৈ হয় মানুহ বাহিৰত যাব লাগে, মেচ বক্সটো লাগে, জুই লাইটাৰ লাগে, মানুহৰ চকুত পৰে, কিন্তু এই বস্তুবোৰ ইউজ কৰোঁতে ইমান বিশেষ মানুহৰ চকুত নপৰে বা মানুহে ইমান সূক্ষ্মভাৱে এইবোৰ অবজাৰ্ভ নকৰে, তো ৰেডি টু ইউজ বা ইটৰ নিচিনা হৈ যায়। ইয়াৰ নেক্সট পইণ্টটো হৈছে এই টবেকো আৰু স্ম'কলেছ নিকটিনে আমাৰ যিহেতু অৰেল গামছত মানে মাছলছত ক্ৰিয়া কৰে, চ' এই এৰ'কেলিন কেমিকেল আৰু এই মিক্সিং টবেকো আৰু নিকটিনৰ এই ৰিয়েকশ্যনে খুব ডাইৰেক্টলি আৰু খুব ফাষ্ট ডপামিন ৰিলিজ কৰে আৰু ৰিলেক্সেশ্যন ফিল কৰাই, যোনে এই এডিকশ্যনটোত ভোগে বা এডিক্টিভ এটা বিহেভিয়াৰত তেওঁলোকে এই ইউজিংটো লৈ গৈছে, খুব ফাষ্ট আৰু খুব ইজিলি তেওঁলোকে ইমিডিয়েট এটা ৰিলিফ ফিল কৰে আৰু মাছলছবোৰকো তেওঁলোকে ফিক্স কৰিব পাৰে আৰু লগতে তেওঁলোকৰ অৰেল চেনচেশ্যনৰ ইম্পালচিভিটিকো তেওঁলোকে কণ্ট্ৰল কৰি ল'ব পাৰে। চ' এটাৰ পিছত এটা পেকেট তেওঁলোকে ইউজ কৰিবলৈ নাভাবে বা নাপাহৰে। ইয়াৰ লগতে এই যি নিকটিন স্ম'কলেছ নিকটিন গুটখা পেকেট কেপি ইত্যাদিবোৰ ইউজ কৰাৰ সময়ত বা ক্ৰেভিংছ অহাৰ সময়ত তেওঁলোকৰ যেতিয়া অৰেলছ বা মাউথ মাছলছত ইৰিটেবিলিটি ষ্টাৰ্ট হয়, তেওঁলোকে খুব বেছি ড্ৰাইনেছ ফিল কৰে, তেওঁলোকে খুব বেছি মানে চেনচেশ্যন ফিল কৰে, চ' তেওঁলোকৰ কথা বৰ্তা কওঁতেও বা যিটো আমাৰ টোনিং মানে ভইচ মডুলেটিং ইত্যাদিবোৰতো তেওঁলোকৰ কিছু ক্ষেত্ৰত অসুবিধা হোৱা দেখা যায়, যাৰ কাৰণে তেওঁলোকে এক ছেকেণ্ডো নৰখে বা ইমিডিয়েট তেওঁলোকে অন্য এটা পেকেট ইউজ কৰে। আৰু এই বস্তুটো হৈছে ইমিডিয়েট ডপামিন ৰিলিজ হোৱাৰ পিছত এই বস্তুখিনিত লং লাষ্টিং মানে ৰাবিং থাকে বাই মাউথ মাছলছৰ দ্বাৰা, যাৰ কাৰণে এই বস্তুখিনি ইউজ কৰি থাকোঁতে তেওঁলোকে এটা লংগিভিটি পিৰিয়ড পায়, যাৰ কাৰণে তেওঁলোকে ইমিডিয়েট বস্তুখিনি ইনটেক কৰাৰ পিছত তেওঁলোকে বহুত সময়লৈকে সেই ফ্লেভাৰ আৰু সেই মানে টেক্সচাৰটো মেইনটেইন কৰিবলৈ বিচাৰে, যাৰ কাৰণে কমি গ'লেও তেওঁলোকে ইমিডিয়েট সেই বস্তুটো ইউজ কৰে। আৰু আজিৰ সময়ত ইয়াৰ ইউজে এটা ভয়ানক ৰূপ লৈছে আৰু এই নিকটিন আৰু টবেকোৱেও অন্য ফিজিকেল ক্ষেত্ৰতে মানসিকভাৱেও ব্যক্তিক খুব বেছিকৈ শ্ল', ডাল আৰু ব্ৰেইনক তেওঁলোকে এটা আৰ্টিফিচিয়েল ডপামিন ৰিলিজ কৰিবলৈ ফ'ৰ্চ কৰি থকা হৈছে 24 আৱাৰ্ছৰ ভিতৰত, যিমান মেক্সিমাম টাইম তেওঁলোকে এই বস্তুটো ইউজ কৰে। থেংক ইউ ছ' ভেৰি মাছ গিভিং ইয়ৰ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ'। ইটছ এ ভেৰি ইনফৰ্মেটিভ ভিডিঅ'।